Hello guys, welcome back to a new video class. Aru a video class to ami tumalokor logot alochona korim bongkhogoti aru kromobikash. A particular lesson to tumalokor jikhini MCQ jikhini tumalokor multiple choice questions a particular lesson to pura tumalokor exam or karone tumaloke sabo lagibo plus agor exam bilakot kun bilak MCQ ahi goise so gotekhini bostu azir etu class discussion korim and punorbar goisu tumaloke ye class to bhal dhorone kotha bilak buji pabole hole first of all tumaloke class আগৰ ক্লাস গিটা কৰিব লাগিব তোমালোকে যদি বংশগতি আৰু ক্ৰমবিকাশ নামৰ পাঠটোত কি পঢ়ুৱা গৈছে হিয়াৰ অবজেক্টৰ হাৰমৰ্মৰ যদি বুজি নোপোৱা তেনহলে তোমালোকৰ আজিৰ এটো ক্লাছত কথাবিলাক বুজি পাওঁতে কিন্তু প্ৰবলেম হ'ব গতিকে যি সকল ষ্টুডেন্টে আগৰ ক্লাছবিলাক কৰি অহা নাই হে সকল ষ্টুডেন্টে ক্লাছ এটা কৰি আহিবা আৰু যি সকলে কৰি আহিলা তেখেতলোকে আজিৰ এই ক্লাছটো সম্পূৰ্ণ হেখলৈকে চোৱা তোমালোকৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যন যিখিনি তোমালোকৰ MCQ সো গোটেইকেইটা ক্লিয়াৰ হৈ যাব সো ফাৰ্ষ্টটো হৈছে তলত দিয়া সমবিত্ৰিক অংগসমূহ বাছি উলিওৱা ইয়াত আমাক চাৰিটা অপচন দিছে ইয়াৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে বাদুলিৰ পাখি আৰু চৰাই পাখি ওকে নেক্সট কোৱেশ্চনটো ফিনে আমি মুভ কৰো যে তলৰ কোনজোৰ যৌন ক্ৰমজমে এটি ছোৱালী শিশুক হুচাই এতিয়া তোমালোকে ইয়াত চিন কেটা মনত ৰখাবা একচুয়ালি মেল বুলি কোৱাৰ লগে লগে কি চিন আহিব এন্ড ফিমেল বুলি কোৱাৰ লগে লগে কি চিন আহিব হে কথাটো তোমালোকে কিন্তু মনত ৰখাবা এতিয়া ইয়াত আমাক ফিমেলৰ কথা সুধিছে ওকে ফিমেলৰ ক্ষেত্ৰত মানে বেবি গাৰ্লৰ ক্ষেত্ৰত আমি বুজিম double x okay এনেকুৱা ধৰণে বেবি গাৰ্লক বুজা যায় I mean ফিমেলক বুজা যায় আৰু মেলৰ ক্ষেত্ৰত x y ইউজ কৰা হয় ওকে এখিনি মানে যিসকল তোমাৰ বায়োলজিষ্ট আছে যিসকল জীৱ বিজ্ঞানী হে বিজ্ঞানী সকলে মানে এনেকুৱা ধৰণে মেডিকেল সায়েন্সক ষ্টাডি কৰিবৰ কাৰণে নতুবা যিসকল বায়োলজিষ্ট আছে তেখেতলোকে বস্তুবিলাক ভাল ধৰণে উপস্থাপন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰকে সিম্বল ইউজ কৰে আৰু এই প্ৰশ্নটো বহুত বেছি কমন প্ৰশ্ন হয় মানে গম পাইছানে সো হেতু কাৰণে অলৱেজ মনত ৰাখিবা ছোৱালীৰ ক্ষেত্ৰত আমি সদায় x বুজিম double x and আৰু লৰাৰ ক্ষেত্ৰত আমি বুজিম x y ওকে এনেকুৱা ধৰণে সিম্বল ব্যৱহাৰ কৰা হয় বুজি পালা কথাটো ওকে নেক্সট কোৱেশ্চন দেখোন মুভ কৰো নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰাৰ আগতে তোমালোকে যদি ৰেন্ডমলি ভিডিওটো ইউটিউব চেনেলত চাই আছা তেনহলে তোমালোকৰ এনেকুৱা ধৰণৰ MCQ বিলাক কৰাত পৰীক্ষাত কিন্তু অসুবিধা হ'ব কিয়নো সায়েন্স এনেকুৱা এটা বিষয় যেটো বিষয় তোমালোকে ফাৰ্স্ট বুজি পাব লাগিব তোমালোকে যদি বুজিয়ে নোপোৱা তোমালোকৰ যদি আন্ডাৰষ্টেণ্ডিংটো নাথাকে নিৰ্দিষ্ট এটা টপিকৰ ওপৰত তেনহলে তোমালোকে কোনো ধৰণৰ MCQ পৰীক্ষাত কৰিব নোৱাৰিবা আৰু বৰ্তমান আলোচনা একাডেমীত তোমালোকৰ SSLC এক্সামৰ ষ্টুডেন্টছ খিনিৰ সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আসামিজ ইংলিশ গ্ৰামাৰ প্ৰত্যেকটো সাবজেক্টৰে আমি ক্লাছ অফাৰ কৰি আছো সো তোমালোকৰ ভিতৰৰ যদি কোনোবা ষ্টুডেন্টে সায়েন্স বিষয়টো টান পোৱা নতুবা আমাৰ ফিলৰ পৰা যদি পঢ়িবলৈ বিচাৰিছা যদি তোমালোকে বুজি পোৱা নাই কেনেকুৱা ধৰণৰ মাল্টিপল চইচ কুৱেশ্যনছ আহিব কিয়নো তোমালোকৰ 90 নম্বৰ ভিতৰত 45 নম্বৰ মানে আধা মাৰ্কস 50% মাৰ্কস তোমালোকৰ MCQ পৰা আহিব গতিকে তোমালোকে যদি এতিয়ালৈকে এইখিনি বস্তু বুজি পোৱা নাই তেনেহলে আমাক ইয়াত যেটো WhatsApp নম্বৰ দেখিছা স্ক্ৰিনত WhatsAppত আমাক যোগাযোগ কৰা as soon as possible কৰা কিয়নো যিমানে টাইমটো তোমালোকে লেট কৰিবা হিমানে তোমালোকৰ নিজৰ লষ্ট হ'ব তোমালোকৰ নিজৰ কষ্ট নেক্সট কোৱেশ্চনটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিছে আৰু এই কোৱেশ্চনটো তোমালোকৰ জানি থওঁ আহা তাৰ পৰা আনা গৈছে যে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাৰ্লছ ডাৰউইনে এখন কিতাপ লিখিছিলে কিতাপখনৰ নাম আছিল অৰিজিন অফ স্পেচিছ নামৰ হে কিতাপখনতে একচুয়ালি চাৰ্লছ ডাৰউইনে তেখেতে মানে প্ৰজাতিৰ উৎপত্তিৰ ধাৰণাৰ যেটো সূত্ৰ হে সূত্ৰটো তেখেতে আগবঢ়াইছিলে আৰু এই প্ৰশ্নটো উত্তৰো তোমালোকৰ কিতাপখনতে আছে মানে ইয়াত যিমানখিনি প্ৰশ্ন দেখুৱা গৈছে গোটেইখিনি তোমালোকৰ কিতাপৰ ভিতৰৰ পৰাই অনা গৈছে আউট অফ সিলেবাস তোমালোকৰ এটাও কোৱেশ্চন যোৱা নাই ঠিক আছে সো হেতু কথা তোমালোকে মনত ৰাখিবা আৰু পৰাপক্ষত আগৰ ক্লাস গিটা চাবা আৰু কিতাপখন ভাল ধৰণে পঢ়িবা যদি তোমালোকে জাস্ট MCQ গিটা নোট কৰিবৰ কাৰণে ক্লাসটো কৰিছা তেনহলে ইটস ওকে তোমালোকে নোট কৰি যাব পাৰা তলৰ কোনজোৰ এজোৰ সমবিত্ৰিক অংগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বান্দুলিৰ ৰেউকা আৰু চৰাই ৰেউকা মানে বান্দুলিৰ পাখি আৰু চৰাই পাখি ওকে এটো প্ৰশ্ন অলৰেডি বুজাই হৈছে তোমালোকে ইয়াৰ চাই লিখি লম বুলি গলে পাৰিবা নেক্সট মন কৰা নেক্সট হৈছে তলৰ কোনটো অনুপাতক মেন্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় শুদ্ধ অপচনটো হৈছে 3:1 এতিয়া মেন্ডেল কোন আছিল এই সম্পৰ্কীয় তোমালোকে জানিব লাগিব মেন্ডেল এজন তোমাৰ বায়োলজিষ্ট আছিল তেখেতে কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছিল কিতাপখনতে লিখা আছে আৰু আমি জানি থওঁ আহাত অলৰেডি পঢ়ি আহিছো গতিকে তোমালোকে আগৰ ক্লাছ গিটা চাই আহিবা দি আমি তোমালোকক এই ক্লাছটোত কি দেখাইছো জাস্ট MCQ গিটা দেখাইছো হয়নে গতিকে MCQ গিটা তোমালোকক দেখাবলৈ যোৱাৰ লগে লগে MCQ ক্লাছটোতে গোটেইখিনি বস্তু এক্সপ্লেইন কৰি থাকিবলৈ আমাৰ প্ৰবলেম হয় গতিকে আগৰ ক্লাছ গিটা কৰি আহিবা একাধিক্ৰমে যদি আগৰ ক্লাছ গিটা কৰি হা তেনহলে আৰামছে তোমালোকে এই ক্লাছটো যিখিনি কথা বুজোৱা গৈছে আৰামছে বুজি পাবা হয়নে তলৰ কোনজোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰে শুদ্ধ উত্তৰটো হৈছে x y আৰু ইয়াত ছোৱালীৰ ক্ষেত্ৰত কি হয় মানে মেল আৰু ফিমেল ওকে সো মেলৰ ক্ষেত্ৰত ইউজ কৰা হয় x y ইটস ষ্টেণ্ড ফৰ মেল
and XX এটো ইউজ কৰা হয় তোমাৰ ফিমেলত ওকে তো এটো কথা এই টার্মটো মনত ৰাখাবা মানে এটো খুবেই মানে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু পৰীক্ষাত মানে বেলেগ নাহিলো মানে এই কনসেপ্টটো আহিব পাৰে মানে যে মেলৰ ক্ষেত্ৰত কি আমি ইউজ কৰিম ফিমেলৰ ক্ষেত্ৰত কি ইউজ কৰিম তো হেকিটা কথা কাৰণে চাই ধৰিবা পৰীক্ষাৰ কাৰণে অলৰাইট তলৰ কোন গৰাকী বিজ্ঞানিক বংশগতিবিদ্যাৰ জনক বুলি আখ্যা দিয়া হয় শুদ্ধ উত্তৰটো হৈছে মেন্ডেল একচুয়ালি আজি আমাৰ পৃথিৱীখনত আমি যিমান জীৱৰ প্ৰজাতি পাইছো এই জীৱৰ প্ৰজাতি সমূহক মানে কিছুমান সূত্ৰৰ দ্বাৰা মানে 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 বিভাজন মানে কি মানে ক্লাসিফাই কৰা হয় মানে গম পাইছানে সো হেতু কাৰণে বিভিন্ন ধৰণৰ বিজ্ঞানীয়ে বিভিন্ন সময়ত তেখেতলোকৰ নিজ নিজ মত আগবঢ়াই থৈ গৈছে আৰু এই সম্পৰ্কটো তোমালোকক মই ক্লাছতে বুজাই আহিছো হয়নে সো এতিয়া এই যেটো বংশগতিবিদ্যাৰ যেটো ধাৰণা নতুবা এই যেটো পদ্ধতি এই পদ্ধতিটো কোনে উপস্থাপন কৰিছিলে শুদ্ধ উত্তৰটো হৈছে মেন্ডেল ওকে মেন্ডেল নামৰ বিজ্ঞানী এজনে এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিল নতুবা তেখেতে পদ্ধতিটো আগবঢ়াইছিলে বংশগতিৰ বাহক বুলি কাক কোৱা হয় বংশগতিৰ বাহক মানে কি এতিয়া তোমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ অৰ্থাৎ তুমি নিজকে চোৱা তোমাৰ আইতা ককা আইতা তোমাৰ আজু ককা হয়নে তোমাৰ মা দেউতাৰ কিছুমান গুণ কিছুমান গুণ দেখিবা তুমি নিজৰ মাজত তোমাৰ স্বভাৱ চৰিত্ৰ বা তোমাৰ দৈহিক গঠন হয় তোমাৰ ফ্যামিলি মেম্বাৰ বিলাকৰ দৰে হ'ব এটা কিয় হ'ব এইবিলাক মানে কিহে মানে এটা জেনেৰেচন টু আন এটা জেনেৰেচন মানে এটো ক্যাৰি কৰি নিয়ে মানে শুদ্ধ উত্তৰটো হৈছে জিন ওকে এই জিন বুলি কোৱা যেটো বস্তু মানে কি তোমালোকক মই পঢ়াই আহিছো দেই মই বুজি পাবৰ কাৰণে জাস্ট মই তোমালোকক কিছুমান এনেকুৱা কথাও কৈ দিছো যিবিলাক নেকি আমি ডে টু ডে লাইফত শুনি থাকো এটা বস্তু বুলি ক'লে একচুয়ালি জিন ভুল হ'ব গম পাইছা ডিএনএ হক লাগে জিন হক লাগে এইবিলাক বস্তুৱে মানে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যেটো তোমাৰ যিবিলাক বৈশিষ্ট্য ওকে সেই বৈশিষ্ট্যবিলাক মানে এটা জেনেৰেচন বা আন এটা জেনেৰেচনলৈ ক্যাৰি কৰি নিয়ে বুজি পাইছা সেকেন্ড একেবাৰে ইজি কনসেপ্ট হয় অলৰাইট নেক্সট মন কৰা বংশগতিৰ ভৌতিক আধাৰ কি বংশগতিৰ ভৌতিক আধাৰ হৈছে ক্ৰোমোজোম ওকে যেতিয়া এটা নিউবৰ্ন বেবি যেতিয়া তোমাৰ আমি যদি হিউম্যানৰ ক্ষেত্ৰত চাও যেতিয়া তোমাৰ মাতৃৰ গৰ্ভত যেতিয়া এটা বেবি যেতিয়া ফাৰ্স্ট যেতিয়া সেই বেবিটোৰ গঠন হ'বলৈ আৰম্ভ হয় তাৰ আগতে একচুয়ালি ক্ৰোমোজোমৰ দ্বাৰাই মানে এটা মানে জেনেৰেচনৰ পৰা আন এটা জেনেৰেচনলৈ বস্তুবিলাক মানে পাৰ হৈ যায় ওকে এই সম্পৰ্কে মই তোমালোকক অলৰেডি বুজাই আহিছো ইয়াত জিনৰ কাম কি ইয়াত ডিএনএৰ কাম কি ইয়াত ক্ৰোমোজোমৰ কাম কি সো এইখিনি বস্তু মই তোমালোকক এমসিকিউ ক্লাছতে পুনৰবাৰ এক্সপ্লেইন নকৰো আগৰ ক্লাছ কিটা চাবা সেই ক্লাছ কিটা ভাল ধৰণে বস্তুবিলাক ক্লাসিফাই কৰি বুজোৱা হৈছে অলৰাইট এটো প্ৰশ্ন আমি ওকে আগতে পঢ়ি আহিছো হেতু কাৰণে এটো আই থিংক এটো ডিসকাশন নকৰিলে হ'ব নেক্সট মন কৰা জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় তাক কোৱা হয় প্ৰজাতিকৰণ বুলি আৰু প্ৰজাতিকৰণৰ সম্পৰ্কে তোমালোকক যেটো পেৰাগ্ৰাফ দিছিলে যে পেৰাগ্ৰাফটো তোমালোকক এটা ক্লাছত 30 মিনিটছতকৈ অধিক মই তোমালোকক লেকচাৰ প্ৰদান কৰিছো মানে প্ৰজাতিকৰণ সম্পৰ্কে গতিকে সেই প্ৰজাতিকৰণ সম্পৰ্কে চাই বা কাক প্ৰজাতিকৰণ কেনেকৈ সংঘটিত হয় প্ৰজাতিকৰণ কাক বুলি কোৱা হয় হয়নে ওকে মানুহৰ জনন কোষত থকা সমৰূপী ক্ৰোমোজোমৰ সংখ্যা কিমান ডাল ইয়াৰ শুদ্ধ অপচনটো হৈছে 23 ডাল ওকে নেক্সট মন কৰা মানুহৰ বিকাশ হৈছিল দেশত অৰ্থাৎ মানুহৰ বিকাশ কোনখন দেশত আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা এটো প্ৰশ্ন মানে তোমালোকে এনেকে স্টাৰ মাৰ্ক এটা যিসকলে লিখি গৈছে একেলগতে এনেকুৱা ধৰণে স্টাৰ মাৰ্ক এটা দি লবা বিকজ এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় মানে মানুহৰ এভলিউশনছ মানুহৰ বিকাশ পোনপ্ৰথমতে আফ্ৰিকা মহাদেশত আফ্ৰিকাত আৰম্ভ হৈছিল আৰু আফ্ৰিকাৰ পৰাই পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ কাৰণৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ মানুহৰ প্ৰব্ৰজন ঘটে প্ৰব্ৰজন মানে কি মানুহ হিচৰিত হৈ পৰে আৰু ইয়াৰ মুখ্য কাৰণটো আছিল তোমাৰ খাদ্য এতিয়া মই তোমালোকক সোশ্যাল সায়েন্সৰ তোমালোকক অসমৰ ভূগোল নামৰ যেটো লেসন যেতিয়া পঢ়াইছিলো মই তোমালোকক এইখিনি কথা যিখিনি কথা আমাৰ তোমালোকক মই মানুহৰ ক্ৰমবিকাশৰ কথা কৈ আছো যে পঢ়াই আহিছো গতিকে সেইখিনি যদি কোৰ্স কোনবা কৰি থৈছা হেকিটাও চাব পাৰা তোমালোকে প্ৰকৃতিত আমি কিয় সাপৰ মটৰ মাহৰ গছতকৈ ওখ মটৰ মাহৰ গছ আমি বেছিকৈ দেখা পাও প্ৰকৃতিত আমি কিয় সাপৰ মটৰ মাহৰ গছতকৈ মানে সাপৰ যিবিলাক মটৰ হয় লাইক তোমাৰ যিবিলাক গ্ৰীন মটৰ আমি যদি খাও একচুয়ালি তোমালোকে খেতি পথাৰ বিলাকত যদি মন কৰা তেনে হলে ওখ মটৰ মাহৰ গছে বেছিকৈ দেখিবা যিবিলাকক নেকি সাপোৰ্ট দি দিয়া হয় ওপৰলৈ বাহিবৰ কাৰণে সাপোৰ্ট মানে কি মানে জেং এডাল গুজি দিয়ে নতুবা কিবা কোনোবা এনেকে এখন মানে জাল টাইপৰ বৈ দিয়ে হয়নে বাহে কিবা জেঙৰ টাইপৰ বৈ দিয়ে সেটো কিয় হয় কিয়নো
পৈতৃক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে তো ইয়াৰ শুদ্ধ অপশ্যন হৈছে এইটো প্ৰতিযোগিতাৰ বাবেও নহয় পাৰিভিক বৈশিষ্ট্যৰ বাবেও নহয় শুদ্ধ অপশ্যন হ'ব পৈতৃক পুৰুষৰ ওখ বৈশিষ্ট্যৰ বাবে আৰু ইয়াত তোমালোকৰ সেই উদ্ভিদৰ যিটো পাৰ্ট আছে ওকে উদ্ভিদৰ পাৰ্টটোত আমি এইখিনি কথা ডিছকাশ্যন কৰি আহিছোঁ যে যিকোনো এটা উদ্ভিদৰ ক্ষেত্ৰত আমি কিয় কিছুমান আমি ডিফাৰেঞ্চেছ আমি দেখিবলৈ পাওঁ হয়নে আৰু কেনেকৈ উদ্ভিদে প্ৰজনন কৰে কেনেকৈ সিহঁতে কি কৰে গোটেইখিনি কথা আমি তোমালোকৰ লগত আগৰ নিয়ন্ত্ৰণ সমন্বয় ক্লাছতো কৰি আহিছোঁ জীৱন প্ৰক্ৰিয়াটো কৰি আহিছোঁ গতিকে গোটেইখিনি বস্তু আলোচনা কৰিব হৈছে গতিকে তোমালোকে চাবা সেইখিনি বস্তু দেই এজ সুন এজ পচিবল চাই ল'বা আদাৰৱাইজ তোমালোকৰ HSLC কাৰণে কিন্তু প্ৰব্লেম হ'ব এইবিলাক বস্তু বিশ্বাস কৰা নকৰা আই ডোন্ট নো বাট MCQ মাল্টিপল চইচ কুৱেশ্যনছ এনেকুৱা এটা বিষয় নহয় যে কি যিটো তুমি ৰাত্তা মাৰিবা ৰাত্তা মানে কি তুমি মুখস্থ কৰিবা মুখস্থ কৰি পৰীক্ষাত গৈ দিল হিট আহিবা নম্বৰ পাই যাবা নো মুখস্থ কৰিব নোৱাৰা তোমালোকৰ যদি মুখস্থ কৰিব পৰা সমান যদি IQ নতুবা ইন্টেলিজেন্স থাকিলে হয় তেনেহলে তোমালোকে বুজিয়ে পালা হয় বিকজ মুখস্থ কৰাতকৈ যিকোনো এটা কথা বুজি পোৱাটো বেছি ইউজু হয়নে সো সেইটো কাৰণে আন্ডাৰষ্টেণ্ডিংটো ল'বলৈ যাবা মানে ফাৰ্ষ্ট অলৰাইট উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংগসমূহ হৈছে তোমাৰ সমসংস্থ এতিয়া once again সমসংস্থ মানে কি বহুত ষ্টুডেন্টে হয়তো বুজিয়ে পোৱা নাই তোমালোকে কাইন্ডলি আগৰ ক্লাছ এটা কৰি আহিবা নহলে তোমালোকৰ অলপ প্ৰবলেম হ'ব কিন্তু এইকেইটা ক্লাছত মানে আমি এইটো কাৰণে ফাষ্ট ফৰৱাৰ্ড কৰিছো বিকজ আমিতো অলৰেডি তোমালোকক পঢ়াই আহিলো ন সো সেইটো কাৰণে মানে অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছো উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আৰ্জিত চৰিত্ৰ তত্ত্ব কি তত্ত্ব হিচাপে জনা যায় শুদ্ধ উত্তৰটো হৈছে লেমাৰ্কৰ মতবাদ নতুবা লেমাৰ্কছ থিওৰি বুলি জনা যায় আৰু বংশগতি আৰু ক্ৰমবিকাশৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্নজন বিজ্ঞানীয়ে তেখেতলোকৰ নিজৰ ভেলুৱেবল থিওৰি আগবঢ়াইছে একচুৱেলি যিবিলাক থিওৰিৰ ওপৰতে নিৰ্ভৰ কৰি বৰ্তমান সময়ত আমাৰ সাইন্টিষ্টসকলে মানে স্পেচিছবিলাকক মানে ক্লাছিফাই কৰিছে